যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি আমি গম পালো বা শুনিছো আজমল ডাঙৰীয়া যি মহিলাক লৈ যি তুচ্ছ তাচ্ছল্যবিলাক শব্দ কৈছে য'ত আমাৰ অখিল গগৈ ডাঙৰীয়া পত্নীক তেওঁ বুঢ়ী বুলি হাঁহিছে আৰু লগতে কৈছে আজমল যদি ডেকা হোৱাহেঁতেন তেওঁ কি কথা বুজাব আহিছে আমাক অসমীয়া মহিলা সমাজক তেওঁ কি ক'ব বিচাৰিছে এটা মিয়া সম্প্ৰদায় হৈ আজমল তেওঁ দাড়ি চুলি ৰাখি গোটেই অসমখন মানে এটা মিয়াৰ পৰ্যায়লৈ লৈ গৈছে আৰু সেই মিয়াটোৱে কিন্তু আমাৰ অসমীয়া মহিলাসকলক অপমান কৰিবলৈ তেওঁ উঠি পৰি লাগিছে য'ত আমাৰ অসমীয়া মহিলাসকলক কৈছে তেওঁ যদি ডেকা হোৱাহেঁতেন তেনেহ'লে কি কৰিলোহেঁতেন তেওঁ কি ভাবিছে অসমখন তেওঁ অসমীয়া সমাজখনক কি বুলি ভাবিছে আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চক সকীয়াই দিছোঁ যদি তেওঁ ক্ষমা নোখোজে কিন্তু আমি তেওঁক বাধ্য কৰাই ক্ষমা খুজিম ধৰি লৈ চুচৰাই ৰাস্তাত বগৰাই তেওঁক ক্ষমা খুজাম অসমীয়া যুৱ মঞ্চই কেতিয়াও মহিলাক অপমান কৰাটো সহ্য নকৰে অসমীয়া মহিলাক অপমান কৰা সহ্য কেতিয়াও আমি নকৰোঁ অনাগত দিনত আমি যদি আজমলক ক্ষমা নোখোজে তেওঁক আমি দাড়ি ধৰি চুলিত ধৰি চুচৰাই হ'লেও আমি ক্ষমা খুজাম আমাৰ অসমীয়া যুৱ মঞ্চই এইটো আমি স্থিতি স্পষ্ট কৰি দিছোঁ আজি সংবাদ মাধ্যমৰ যোগেদি যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি আমি গম পালো বা শুনিছো আজমল ডাঙৰীয়া যি মহিলাক লৈ যি তুচ্ছ তাচ্ছল্যবিলাক শব্দ কৈছে য'ত আমাৰ অখিল গগৈ ডাঙৰীয়া পত্নীক তেওঁ বুঢ়ী বুলি হাঁহিছে আৰু লগতে কৈছে আজমল যদি ডেকা হোৱাহেঁতেন তেওঁ কি কথা বুজাব আহিছে আমাক অসমীয়া মহিলা সমাজক তেওঁ কি ক'ব বিচাৰিছে এটা মিয়া সম্প্ৰদায় হৈ আজমল তেওঁ দাড়ি চুলি ৰাখি গোটেই অসমখন মানে এটা মিয়াৰ পৰ্যায়লৈ লৈ গৈছে আৰু সেই মিয়াটোৱে কিন্তু আমাৰ অসমীয়া মহিলাসকলক অপমান কৰিবলৈ তেওঁ উঠি পৰি লাগিছে য'ত আমাৰ অসমীয়া মহিলাসকলক কৈছে তেওঁ যদি ডেকা হোৱাহেঁতেন তেনেহ'লে কি কৰিলোহেঁতেন তেওঁ কি ভাবিছে অসমখন তেওঁ অসমীয়া সমাজখনক কি বুলি ভাবিছে আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চক সকীয়াই দিছোঁ যদি তেওঁ ক্ষমা নোখোজে কিন্তু আমি তেওঁক বাধ্য কৰাই ক্ষমা খুজিম ধৰি লৈ চুচৰাই ৰাস্তাত বগৰাই তেওঁক ক্ষমা খুজাম অসমীয়া যুৱ মঞ্চই কেতিয়াও মহিলাক অপমান কৰাটো সহ্য নকৰে অসমীয়া মহিলাক অপমান কৰা সহ্য কেতিয়াও আমি নকৰোঁ অনাগত দিনত আমি যদি আজমলক ক্ষমা নোখোজে তেওঁক আমি দাড়ি ধৰি চুলিত ধৰি চুচৰাই হ'লেও আমি ক্ষমা খুজাম আমাৰ অসমীয়া যুৱ মঞ্চই এইটো আমি স্থিতি স্পষ্ট কৰি দিছোঁ আজি সংবাদ মাধ্যমৰ যোগেদি